এইবাৰ নগাঁও জিলাৰ কামপুৰৰ কচুৱাত উচ্ছেদ ঘৰে ঘৰে গৈ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। লুটুমাৰী সংৰক্ষিত বনাঞ্চল হ'ব বেদখলমুক্ত। 15 দিনৰ ভিতৰত বেদখলকাৰীক আঁতৰি যোৱাৰ নিৰ্দেশ। জাননী হাতত লৈ ঘৰে ঘৰে গৈছে আৰক্ষী। সকলোকে 15 দিনৰ ভিতৰত লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ পৰা আঁতৰি যোৱাৰ নিৰ্দেশ। জাননী লাভ কৰি সৰগ ভাগি পৰা অৱস্থা বেদখলকাৰীৰ মাজত। বেদখলকাৰীৰ দাবী, আজু ককাৰ দিনৰ পৰাই বসবাস কৰি আহিছে সংৰক্ষিত বনাঞ্চলত। আজিৰ পৰা 70-80 বছৰ ধৰি আমি ইয়াতে বসবাস কৰি আছোঁ। আমাৰ দেউতা থাকিল, আজু ককাই থাকিল। এতিয়া আমাৰ মানে ভূমিহীন মানুহ, আমাৰ যাবলৈ ঠাই নাই। আমি ফৰেষ্টৰ মাটিতেই আছোঁ। উচ্ছেদৰ পূৰ্বে সংস্থাপন দিয়াৰ বাবে চৰকাৰক দাবী বেদখলকাৰীৰ। অন্তত একঠা মাটি দি হ'লেও সংস্থাপন দিয়াৰ বাবে চৰকাৰলৈ অনুৰোধ। গতিকে আমি অসম চৰকাৰত অনুৰোধ কৰি জনাওঁ যে আমি ভূমিহীন মানুহ, আমাৰ দুখীয়া ৰাইজ, আমাক কমপক্ষেও 1-1.5 কঠা মাটি দি পেলাই সংস্থাপন দিবলৈ আমি দাবী জনাইছোঁ। ভূমিহীন বুলি বেদখলকাৰীৰ প্ৰশ্ন, আমি উচ্ছেদ কৰিলে কলৈ যাম? কি কম, চৰকাৰৰ মাটি চৰকাৰে যেতিয়া প্ৰয়োজন পৰে চৰকাৰে ল'বই। আমাৰ এটাই দাবী চৰকাৰৰ কাছত, যাতে আমাৰ গৰীব দুখীয়া মানুহখিনি কমচে কম যিকোনো এটা সংস্থাপন দি পেলাই যাতে চৰকাৰে মাটিখিনি চৰকাৰে লৈ লয়। আমাৰ ৰাজ্যৰ তৰফৰ পৰা আমাৰ এইখিনি দাবী চৰকাৰৰ ওচৰত। জাননী লাভ কৰি উত্তেজিত একাংশ বেদখলকাৰী। উচ্ছেদ কৰিলেও ইয়াতে মৰিম বুলি আকুৰ্গো স্থিতি। আমি ক'ত যাম? যিখিনি প্ৰকাৰৰ চৰকাৰে যি কৰে চৰকাৰে কৰিব। আমি ইয়াতে থাকিম, ইয়াতে মৰিম, যি কৰিব লাগে ইয়াতেই কৰিম। আমি ইয়াৰ পৰা নাযাওঁ, ইয়াৰ পৰা আমি ক'ত যাম? আমাৰ মাটি চাটি নাই, ক'ত যাম? আমাৰ ইয়াতে থাকিব লাগে। যিকোনো ব্যৱস্থা চৰকাৰে কৰে, চৰকাৰে কৰিব। কামপুৰৰ পৰা জ্যোতিপ্ৰসাদ বৰা, DY 365।